নমস্কাৰ দৰ্শকসকল, মহাভাৰতৰ পাশা খেলৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। এই পাশা খেলৰ পৰিণতিতে মহাভাৰতৰ সৃষ্টি হৈছিল বুলি ক'ব পাৰি। কিন্তু কি পৰিস্থিতিত পৰি কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেল অনুষ্ঠিত হৈছিল? শকুনিয়ে কিয় পাশা খেলত আগভাগ লৈছিল আৰু তেওঁ কৌৰৱক পাণ্ডৱৰ লগত পাশা খেল খেলিবলৈ কিয় উচতনি দিছিল? লগতে এই পাশা খেলৰ বাবে কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল? আজিৰ এই ভিডিঅ'টোত তাকেই ক'বলৈ ওলাইছো। প্ৰথমতে আমি জানি লওঁ পাশা খেল কি। পাশা খেল হৈছে এক প্ৰকাৰৰ জুৱা খেল। এই খেলত কোনো এক ফৈদে ধন সম্পত্তি আদি পণ হিচাপে ৰাখে। যিটো ফৈদ জিকে সেই ফৈদে প্ৰতিপক্ষৰ পণ হিচাপে ৰখা ধন সম্পত্তিৰ অধিকাৰী হয়। তাৰ পিছত আনটো পক্ষই পণ ৰাখে। এনেদৰে দুয়োটা পক্ষই সাল সলনি কৰি পণ ৰাখি পাশা খেল খেলি থাকে। এনেদৰে খেলি খেলি নিৰ্দিষ্ট সময়ত পাশা খেল বন্ধ হয়। এই খেলত পাকৈত খেলুৱৈয়ে সহজে প্ৰতিপক্ষক প্ৰবঞ্চনা কৰিব পাৰে। প্ৰতিপক্ষ যদিহে দুৰ্বল হয় নতুবা চতুৰ নহয়, তেতিয়াহ'লে তেওঁৰ বা তেওঁলোকৰ পৰাজয় নিশ্চিত। ইন্দ্ৰপ্ৰস্থত ৰাজসূয় যজ্ঞ কৰি যুধিষ্ঠিৰ যেতিয়া ৰাজ চক্ৰৱৰ্তী হ'ল, সেই সময়ত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞলৈ আহি পাণ্ডৱসকলৰ জয় জয় ময় অৱস্থা দেখি দুৰ্যোধনৰ পাণ্ডৱৰ প্ৰতি ঈৰ্ষাভাৱ জাগ্ৰত হ'ল। তেওঁ হস্তিনাপুৰলৈ ঘূৰি আহি স্থিৰে থাকিব নোৱাৰা হ'ল। কোনো কামতে মনোযোগ দিব নোৱাৰা হ'ল। কেনেকৈনো পাণ্ডৱক নিশেষ কৰিব পাৰি সেই চিন্তাত তেওঁৰ ৰাতিও টোপনি নহা হ'ল। দুৰ্যোধনৰ এজন মোমায়েকৰ নাম আছিল শকুনি। শকুনি হ'ল কৌৰৱৰ একেবাৰে সৰু মোমায়েক। শকুনি দুৰ্যোধনৰ মাক গান্ধাৰীৰ সৰু ভাতৃ হোৱা বাবে হস্তিনাপুৰৰ ৰাজ অন্তঃপুৰৰ ভিতৰে বাহিৰে তেওঁৰ অবাধ বিচৰণ আছিল। তেওঁ মোমায়েক হলেও দুৰ্যোধন আৰু তেওঁৰ ভায়েকহঁতক একেবাৰেই চকু পাৰি দেখিব নোৱাৰিছিল। কিন্তু চতুৰ শকুনিয়ে সেই ভাৱ বাহিৰত কেতিয়াও প্ৰকাশ নকৰিছিল। তেওঁ চলাহী কথাৰে ধৃতৰাষ্ট্ৰ, গান্ধাৰী, দুৰ্যোধন, দুঃশাসন আদিৰ মন মোহি ৰাখিছিল। মুঠতে শকুনিয়ে দুৰ্যোধনকে ধৰি কৌৰৱসকলক কেনেকৈনো নিশেষ কৰিব পাৰে তাৰেই চিন্তা কৰিছিল। এইখিনিতে সকলোৰে মনত প্ৰশ্ন উদয় হ'ব যে শকুনিয়ে মোমায়েক হোৱাৰ পিছতো কিয়নো দুৰ্যোধনহঁতক নিশেষ কৰিব বিচাৰিছিল। দুৰ্যোধন অতি দুষ্ট প্ৰকৃতিৰ আছিল। তেওঁ এবাৰ কিবা কথাত বেয়া পাই 100 জন মোমায়েকক বন্দী কৰি থৈছিল। তেওঁলোকক মাত্ৰ এঘটি পানী আৰু এমুঠি চাউল খাবলৈ দিছিল। সেইখিনি খাই 100 জন ভাতৃ যে কেতিয়াও বেছি দিন জীয়াই থাকিব নোৱাৰে সেই কথাটো তেওঁলোকে বুজি পালে। তেওঁলোকৰ মাজত আলোচনা হ'ল। আলোচনাত এক সিদ্ধান্ত লোৱা হ'ল। সিদ্ধান্ত মতে তেওঁলোকৰ মাজৰ যিজনে দুৰ্যোধন আৰু তেওঁলোকৰ 99 জন ভাতৃৰ ওপৰত চৰম প্ৰতিশোধ ল'ব পাৰিম বুলি ভাবে তেওঁৱেই এমুঠি অন্ন আৰু এইখন পানী খাই জীয়াই থাকক। বাকী আমি 99 জনে মৃত্যুক সাৱটি ল'ম। 100 জন ককাই ভাইৰ মাজত কেৱল কনিষ্ঠ ভাতৃ শকুনিয়েহে এই দায়িত্ব বহন কৰিবলৈ সাহস কৰাত তেওঁলোকে শকুনিকে এই সামান্য খাদ্য খাবলৈ দিলে। শকুনিৰ 99 জন ভাতৃ বন্দীশালত খাবলৈ নাপাই মৃত্যুমুখত পৰিল। পিছত দুৰ্যোধনৰ মন সলনি হোৱাত শকুনিক মুকলি কৰি দিলে। শকুনি বন্দীশালৰ পৰা ওলাই চতুৰালি কৰি দুৰ্যোধনৰ লগত সমিল মিলেৰে থকা যেন দেখুৱালে। শকুনিয়ে পেটৰ ভাৱ মুখত একেবাৰে প্ৰকাশ হ'বলৈ নিদিলে। দুৰ্যোধনক তেওঁ সম্বোধন কৰিবলৈ ল'লে মৰমৰ ভাগিন বুলি। শকুনিয়ে পেটত কপটালি ৰাখি মুখেৰে মিতিৰালি কৰি প্ৰায় হস্তিনাপুৰতে থাকিবলৈ ল'লে। শকুনিয়ে দুৰ্যোধনক অতি কৌশলেৰে পাণ্ডৱৰ বিৰুদ্ধে উচতাই থাকে। তেওঁ ভালদৰে জানে পাণ্ডৱক কৌৰৱে বলে নোৱাৰে। ভীম, অৰ্জুনৰ দৰে মহাপৰাক্ৰমী বীৰ কৌৰৱসকলৰ মাজত এজনো নাই। সেয়েহে শকুনিয়ে অতি কৌশলেৰে দুৰ্যোধনক পাণ্ডৱৰ বিৰুদ্ধে উচতাই এখন যুদ্ধৰ অৱতাৰণা কৰিব বিচাৰিলে। এনে এখন যুদ্ধৰ সৃষ্টি হলেই পাণ্ডৱৰ হাতত কৌৰৱৰ বিনাশ নিশ্চিত হ'ব বুলি শকুনিয়ে ভাবিছিল। সেই কাৰ্য সাধন কৰিবলৈ তেওঁ অতি সাৱধানে আগবাঢ়িছিল। দুৰ্যোধনে পাণ্ডৱক কেনেকৈ দুৰ্বল কৰিব পাৰে তাৰে উপায় চিন্তা কৰিবলৈ ধৰিছিল। এদিন তেওঁ শকুনিক ক'লে, মামা, পাণ্ডৱহঁতৰ উন্নতি দেখি মোৰ খুব দুখ লাগিছে। বিভিন্ন ৰাজ্যৰ ৰজাসকলে পাণ্ডৱৰ সৈতে মিত্ৰতা বজাই ৰখাৰ স্বাৰ্থতে যজ্ঞত মণি, মুকুতা, ধন, সোণ আদি খৰচ কৰিছে। আপুনি দেখিছিলেনে? যজ্ঞথলীত যুধিষ্ঠিৰ স্বৰ্গৰাজ ইন্দ্ৰৰ দৰে বহি শোভাবৰ্ধন কৰিছিল। দুৰ্যোধনৰ কথা শুনি শকুনিয়ে ক'লে, কি কথা কোৱা হে মৰমৰ ভাগিন? পাণ্ডৱসকল তোমাৰ মৰমৰ ভাই ককাই।
গতিকে তুমি তেওঁলোকৰ উন্নতি দেখি ভালহে পাব লাগে। তোমাৰো দেখোন সহায়ৰ বাবে পিতামহ ভীষ্ম, কুলগুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, সহাকৰ্ণ আদি ৰথী মহাৰথীৰ উপৰিও অনেক আত্মীয় কুটুম্ব আছে। তদুপৰি তোমাৰ নিচেই কাষতে আছো মই, তোমাৰ অতি মৰমৰ মামা শকুনি। তুমি ইচ্ছা কৰিলে এই সকলৰ সহায়ত পৃথিৱী জয় কৰিব পাৰিবা। শকুনিৰ কথা শুনি দুৰ্যোধনে কলে, মামা তেতিয়াহলে আমি যুদ্ধ কৰি পাণ্ডৱক পৰাস্ত কৰি সিহঁতৰ ৰাজ্য ধন সম্পত্তিবোৰ কাঢ়ি লওঁ। দুৰ্যোধনৰ কথা শুনি শকুনিয়ে এটা বিদ্ৰূপৰ হাঁহি মাৰি কলে, মৰমৰ ভাগিন, এটা কথা, পাণ্ডৱক পৰাস্ত কৰাটো ইমান সহজ কাম নহয়। ভীম অৰ্জুন জানো ধেমালি বীৰ? এইফালে সেই দ্বাৰকাৰ কৃষ্ণটো আছেই। তুমিতো জানাই চেদিৰাজ শিশুপালক শ্ৰীকৃষ্ণই কেনেকৈ বধ কৰিছিল। ভাগিন, আমি ইচ্ছা কৰিলে এখনো যুদ্ধ নকৰাকৈ, এটোপালো ৰক্তপাত নোহোৱাকৈও পাণ্ডৱৰ ৰাজ্য ধন সম্পত্তি সকলো হাত কৰিব পাৰো। তাৰ উপায় আছে ভাগিন। শকুনিৰ কথা শুনি দুৰ্যোধনৰ মন ফৰকাল হল। তেওঁ কলে, মামা কি উপায় আছে? ভাঙি পাতি কোৱাচোন। তুমি কি উপায় অৱলম্বন কৰাৰ কথা ভাবিছা? যি উপায়েৰে আমি পাণ্ডৱৰ ৰাজ্যৰ ধন সকলো হাত কৰিব পাৰো, কোৱা, সোনকালে কোৱা। শকুনি যেন ইয়াৰে অপেক্ষাতেই আছিল। তেওঁ মনতে ভাবিলে, আজি মোৰ হাতলৈ সুবৰ্ণ সুযোগ আহিল। তেওঁ দুৰ্যোধনক কলে, ভাগিন, ইয়াৰ উপায় হল পাশা খেল। তুমি পিতা ধৃতৰাষ্ট্ৰৰ অনুমতি লৈ যুধিষ্ঠিৰক পাশা খেললৈ নিমন্ত্ৰণ কৰা। ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা কৰি যুধিষ্ঠিৰে পাশা খেলৰ নিমন্ত্ৰণ ৰক্ষা কৰিবই। তদুপৰি এনেও যুধিষ্ঠিৰৰ পাশা খেলৰ প্ৰতি দুৰ্বলতা আছে। তেওঁ পাশা খেল খুব ভাল পায়, কিন্তু তেওঁ পাশা খেলৰ এজন পাকৈত খেলুৱৈ নহয়। ভাগিন, এই খেলত তোমাৰ হৈ পাশা খেলিম মই। তুমিতো জানাই মই কেনেধৰণৰ পাশা খেলো। এই পাশা খেলৰ জৰিয়তেই মই তোমাৰ মনৰ আশা পূৰণ কৰিম ভাগিন। শকুনিৰ কথা শুনি দুৰ্যোধনে মনত অপাৰ আনন্দ লাভ কৰিলে। তেওঁ ভাবিলে, মোৰ মামা এজন সুদক্ষ পাশা খেলুৱৈ, গতিকে পাশা খেলত যুধিষ্ঠিৰৰ বিপৰ্যয় হোৱাটো নিশ্চিত। দুৰ্যোধনে ততালিকে গৈ হস্তিনাপুৰৰ ৰজা অৰ্থাৎ তেওঁৰ পিতৃ ধৃতৰাষ্ট্ৰক যুধিষ্ঠিৰক পাশা খেললৈ আমন্ত্ৰণ জনোৱাৰ কথাটো কলে। দুৰ্যোধনৰ কথাত ধৃতৰাষ্ট্ৰৰ বুকু কঁপি উঠিল। পাশা খেলৰ পৰাই যে সৰ্বনাশ হব পাৰে সেই কথা ধৃতৰাষ্ট্ৰৰ মনত খেলালে। তেওঁ দুৰ্যোধনক পাশা খেলৰ পৰা বিৰত থাকিবলৈ নানা ধৰণে বুজালে, কিন্তু লাভ হলে একো নহল। দুৰ্যোধন আকৰগোজ হৈ একেটা কথাতে লাগি থাকিল। দুৰ্যোধনৰ লগতে সহযোগ কৰিলে শকুনিয়ে কলে, মহাৰাজ আপুনি মাত্ৰ অনুমতি দিয়ক, বাকীখিনি মোৰ ওপৰত এৰি দিয়ক। মহামতী বিদুৰেও পাশা খেল অনুষ্ঠিত নকৰিবলৈ অনেক যত্ন কৰিলে, কিন্তু সফল নহল। শেষত উপায়হীন হৈ ধৃতৰাষ্ট্ৰই বিদুৰক পঠিয়াই পাণ্ডৱক পাশা খেললৈ নিমন্ত্ৰণ জনালে। বিদুৰে ইন্দ্ৰপ্ৰস্থত গৈ যুধিষ্ঠিৰক ধৃতৰাষ্ট্ৰই পাশা খেললৈ নিমন্ত্ৰণ জনোৱাৰ কথা কলে। যুধিষ্ঠিৰেও পাশা খেল অনৰ্থৰ মূল বুলি জানি বুজিও বহুত ভাবি চিন্তি পাশা খেলৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। যথাসময়ত যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকল সদল বলে হস্তিনাপুৰলৈ আহিল পাশা খেল খেলিবৰ বাবে। পাশা খেলৰ বাবে সকলো যা যোগাৰ কৰা হল। দুৰ্যোধনে কলে, মই পাশা খেলৰ পণহে যোগান ধৰিম, মোৰ হৈ খেলিব মামা শকুনিয়ে। যুধিষ্ঠিৰে ভাবিছিল, পাশা খেল খেলিব লাগিব দুৰ্যোধনৰ সৈতে। শকুনিৰ সৈতে খেলিবলগীয়া হোৱাত পেটে পেটে বৰ ভয় খালে যদিও যুধিষ্ঠিৰ পাশা খেলত বহিল। পাশা খেল অনুষ্ঠিত হোৱা বুলি গম পাই খেল অনুষ্ঠিত হোৱা ঠাইত অনেক লোকৰ সমাগম হল। পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, ৰজা ধৃতৰাষ্ট্ৰ, মহামতী বিদুৰ আদিয়ে নিজ নিজ আসনত বহিল। তেওঁলোকৰ মাজৰ এজনেও পাশা খেলৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াব পৰা নাছিল। সেয়েহে তেওঁলোকৰ মুখত অসন্তোষৰ চিন পৰিস্ফুট হল। সেই পাশা খেলৰ পৰিণাম যে ভাল নহব, ভয়ংকৰহে হব, সেই কথা তেওঁলোকে ইতিমধ্যে বুজি উঠিছিল। পাশা খেলত যুধিষ্ঠিৰৰ বৰ বেয়া ধৰণে বিপৰ্যয় হল। তেওঁ প্ৰথমে ধন, সোণ, মণি, মুকুতা আদি পণ ৰাখিলে। পাশা খেলত যুধিষ্ঠিৰ হাৰাত এইবোৰ শকুনিৰ হাতলৈ গল। তাৰ পিছত ক্ৰমে লগুৱা, লিক্সৌ, সৈন্যবাহিনী আদি হেৰুৱালে। শেষত উপায়হীন হৈ যুধিষ্ঠিৰে তেওঁৰ ভাতৃগণ ক্ৰমে নকুল, সহদেৱ, ভীম, অৰ্জুনক পণ ধৰিলে। এই পাশা খেলত বাৰে বাৰে শকুনিৰ হাতত হাৰাত এই সকলোবোৰ শকুনিৰ অধীন হল। তথাপি যুধিষ্ঠিৰে পাশা খেলেই থাকিল। এইবাৰ যুধিষ্ঠিৰে নিজকে পণ ৰাখিলে, কিন্তু এইবাৰো জয় হল শকুনিৰেই। এইবাৰ শকুনিয়ে যুধিষ্ঠিৰৰ ফালে চাই কলে, যুধিষ্ঠিৰ, তুমি এতিয়াও তোমালোকৰ পত্নী দ্ৰৌপদীক পণ হিচাপে ৰাখি পাশা খেল চলাই যাব পাৰা। যুধিষ্ঠিৰে ইতিমধ্যে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। তেওঁ কলে, মই এইবাৰ দ্ৰৌপদীকে পণ হিচাপে ৰাখিলো।
এই কথা শুনি কৰ্ণ, দুৰ্যোধন, দুঃশাসন আদিৰ মনত মহা আনন্দ মিলিল। আনহাতে তাত উপস্থিত থকা আন সকলোৱে মনত অতি দুখ পালে। এইবাৰ শকুনিয়ে পুনৰ পাশাৰেতি গুটি নিক্ষেপ কৰিলে, কিন্তু শকুনিৰ পাশা খেলৰ কি যাদু, এইবাৰো শকুনিৰেই জয় হল। শকুনি, দুৰ্যোধন, দুঃশাসন, কৰ্ণ আদিৰ আনন্দৰ পাৰ নোহোৱা হল। আনহাতে ধৃতৰাষ্ট্ৰ, ভীষ্ম, বিদুৰ আদিয়ে মনত অতি দুখ অনুভৱ কৰিলে। দুৰ্যোধনে মহামতী বিদুৰক আদেশ দিলে দ্ৰৌপদীক পাশা খেলৰ মঞ্চলৈ আনিবলৈ। বিদুৰে এই কথা শুনি দুৰ্যোধনক নানা ধৰণে তিৰস্কাৰ কৰিলে। বিদুৰে ক'লে, যুধিষ্ঠিৰৰ দ্ৰৌপদীক পণ ৰখাৰ কোনো অধিকাৰেই নাই, কিয়নো তাৰ আগেয়ে যুধিষ্ঠিৰ শকুনিৰ দাস হৈছিল। এইবোৰ কাৰ্যৰ দ্বাৰা দুৰ্যোধনে কৌৰৱৰ বিপদ মাতি আনিছে। তাৰ পিছত দুৰ্যোধনে প্ৰতিকামীক আদেশ দিলে, ইচ্ছা নাথাকিলেও ৰাজ আদেশ প্ৰতিকামীয়ে মানিবই লাগিব। প্ৰতিকামী গৈ দ্ৰৌপদীক সানুনয়ে এই কথা কোৱাত দ্ৰৌপদী খঙত জাঙুৰ খাই উঠিল। পাঞ্চাল ৰাজ্যৰ কন্যা দ্ৰৌপদী দাসী হয়নো কেনেকৈ? শোকে দ্ৰৌপদীৰ বুকুত খুন্দা মাৰি ধৰিলে। দ্ৰৌপদীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰা দেখি প্ৰতিকামী ভয়তে যি বাটেৰে গৈছিল সেই বাটেৰেই উভতি আহিল। এইবাৰ দুৰ্যোধনে তেওঁৰ জ্যেষ্ঠ ভাতৃ দুঃশাসনক পঠিয়ালে দ্ৰৌপদীক মঞ্চলৈ আনিবৰ বাবে। দুৰ্যোধনৰ আদেশ পাই দুঃশাসনৰ মনৰ আনন্দই নধৰা হল। তেওঁ গৈ দ্ৰৌপদীক ক'লেগৈ, পাশা খেলৰ পণমতে তুমি এতিয়া আমাৰ দাসী, গতিকে তুমি এতিয়াই মোৰ সৈতে পাশা খেলৰ মঞ্চলৈ যাব লাগে। এনেদৰে দুঃশাসনে দ্ৰৌপদীক অনেক নকবলগীয়া কথা ক'লে। দ্ৰৌপদীয়ে দুঃশাসনৰ কথাবোৰ সহিব নোৱাৰি নিজক ৰক্ষা কৰিবৰ বাবে ধৃতৰাষ্ট্ৰৰ ৰাণী থকা অন্তঃপুৰলৈ দৌৰ মাৰোতেই দুঃশাসনে দ্ৰৌপদীৰ চুলিত থাপ মাৰি ধৰি পাশা খেলৰ মঞ্চলৈ চোঁচৰাই আনিলে। দ্ৰৌপদীয়ে পাশা খেলৰ মঞ্চত কান্দি কান্দি ক'লে, হে পিতামহ ভীষ্ম, হে ৰাজন ধৃতৰাষ্ট্ৰ, হে মহামতী বিদুৰ, আপোনালোকে কিয় এনে অন্যায় কাম কৰোতাক প্ৰশ্ৰয় দিছে? মোক পণ ধৰাৰ আগে যুধিষ্ঠিৰ কৌৰৱৰ দাস হৈছে, গতিকে সেই দাসৰ মোক পণ ধৰাৰ কোনো অধিকাৰেই নাই। আপোনালোকে যদি নাৰী জাতিক সন্মান কৰে, ঈশ্বৰক বিশ্বাস কৰে, তেন্তে মোক ৰক্ষা কৰক। এনেকৈ দ্ৰৌপদীয়ে অনেক কাকুতি মিনতি কৰিলে যদিও সভাগৃহত বহি থকা জ্ঞানী গুণী ব্যক্তিসকলে মুখেৰে একো নামাতি মাত্ৰ তলমূৰ কৰিলে। কোনেও দুৰ্যোধন, দুঃশাসন, শকুনি আদিয়ে অসৎ কৰ্ম কৰিছে বুলি মন্তব্য নকৰিলে। দ্ৰৌপদীৰ অৱস্থা দেখি ভীম গৰ্জি উঠিল। ভীমৰ গৰ্জন শুনি উপস্থিত সকলোৰে বুকু কঁপি উঠিল। দ্ৰৌপদীক পণ ৰখা হেতু তেওঁ যুধিষ্ঠিৰক নানা ধৰণে তিৰস্কাৰ কৰিলে। তেতিয়া অৰ্জুনে ভীমক ক'লে, দাদা, তুমি আমাৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক বেয়া ব্যৱহাৰ কৰাটো উচিত হোৱা নাই। এনে কৰিলে শত্ৰুৱে আশৈ পাব। অৰ্জুনৰ কথা শুনি ভীম শান্ত হল। তেনে সময়তে এক ঘটনা ঘটিল। কৌৰৱসকলৰ 100 ভাই ককাৰ মাজত যে প্ৰতিজনেই অসৎ আছিল তেনে নহয়। দুৰ্যোধনৰ বিকৰ্ণ নামৰ এজন ভাতৃ আছিল। তেওঁ দ্ৰৌপদীৰ অৱস্থা দেখি খঙত একো নাই হল। সভাতে উপস্থিত থকা ভীষ্ম, দ্ৰোণাচাৰ্য, বিদুৰ, ধৃতৰাষ্ট্ৰ আদি বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলকো এনে অসৎ কৰ্ম দেখি শুনিও নিমাতে থকাত ধিক্কাৰ দিলে। বিকৰ্ণই ক'লে, আপোনালোক জ্যেষ্ঠসকলে এই কুকৰ্মৰ বিৰুদ্ধে এষাৰো মাত নমতাৰ বাবেই মই কনিষ্ঠ হৈও মাত মাতিবলৈ বাধ্য হৈছো। আচলতে দ্ৰৌপদীক পণ ৰখাৰ সময়ত যুধিষ্ঠিৰ দাস হৈ পৰিছিল। এজন দাসে কি অধিকাৰত আন এজনৰ পণ ধৰিছিল? এই সকলো কেৱল শকুনিৰ উচতনিৰ ফলতহে সংঘটিত হৈছিল। বিকৰ্ণৰ কথা শুনি ধৰ্মৰক্ষা হল বুলি সকলোৱে প্ৰশংসা কৰিলে। আনহাতে আকৌ কৰ্ণই ইয়াৰ ওলোটা মন্তব্যহে আগবঢ়ালে। কৰ্ণই ক'লে, বিকৰ্ণ, ইয়াত ইমানবোৰ গুণী জ্ঞানী আৰু বয়োজ্যেষ্ঠ লোক থাকোঁতে তুমি কনিষ্ঠ হৈ উপদেশ দিবলৈ যোৱাটো উচিত হোৱা নাই। পাণ্ডৱসকল দাস হল যেতিয়া তেওঁলোকে ৰাজ্য, ধন সকলো হেৰুৱালে। দ্ৰৌপদীৰ ওপৰত থকা তেওঁলোকৰ অধিকাৰো হেৰুৱালে। এই সকলো সম্পত্তি শকুনিৰ হল। তেওঁলোকৰ বস্ত্ৰ অলংকাৰসমূহৰ লগতে দ্ৰৌপদীৰ বস্ত্ৰ অলংকাৰসমূহো শকুনিৰ হল। তাৰ পিছত কৰ্ণই দুঃশাসনৰ ফালে চাই ক'লে, দুঃশাসন, তুমি পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীৰ বস্ত্ৰ অলংকাৰসমূহ খুলি আনি শকুনিৰ হাতত অৰ্পণ কৰা। কৰ্ণৰ কথা শুনাৰ লগে লগে পঞ্চপাণ্ডৱৰ প্ৰত্যেকজনেই নিজ নিজ দেহৰ ওপৰৰ অংশৰ বস্ত্ৰ অলংকাৰবোৰ খুলি দলিয়াই দিলে। দুঃশাসনে দ্ৰৌপদীৰ গাৰ কাপোৰ খুলিবলৈ আগবাঢ়ি গল। দ্ৰৌপদীয়ে উপায়হীন হৈ একান্ত মনে পৰমেশ্বৰৰ নাম ল'বলৈ ধৰিলে। দ্ৰৌপদীয়ে ক'লে, হে ভগৱান, তুমি মোক ৰক্ষা কৰা। তোমাৰ বিনে মোক সহায় কৰোতা আৰু কোনো নাই। ইফালে দুঃশাসনে দ্ৰৌপদীৰ দেহৰ কাপোৰ টানিবলৈ আৰম্ভ কৰিলে। এইখিনিতে এটা আচৰিত ঘটনা ঘটিল। দুঃশাসনে দ্ৰৌপদীৰ দেহৰ কাপোৰ যিমানেই টানি আজুৰি উলিয়াই আনে, সিমানে দ্ৰৌপদীৰ দেহত নতুন কাপোৰেৰে মেৰিয়াই ধৰে। দ্ৰৌপদীৰ দেহৰ পৰা টানি আজুৰি উলিয়াই অনা কাপোৰে মাটিত দম বান্ধিলে। তথাপিও দ্ৰৌপদীক বিবস্ত্ৰ কৰিব নোৱাৰিলে। এসময়ত দুঃশাসন ভাগৰি পৰিল।
শেষত ভাগৰত ৰব নোৱাৰি দুহাখন মাটিতে লেপেটা খাই বহি পৰিল। এই অলৌকিক কাণ্ড দেখি তাত উপস্থিত থকা সকলো আচৰিত হল। উপস্থিত থকা সকলোৱে ভাবিলে এয়া পৰম ঈশ্বৰৰে লীলা। সকলোৱে ভগৱানৰ নাম জপ কৰিবলৈ ধৰিলে। আৰু এই পৰমেশ্বৰ আন কোনো নাছিল, স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আছিল। দুষাখনৰ অতপালি দেখি ভীম খঙত গৰজি উঠিল। তেওঁ তৰ্জন গৰ্জন কৰি কলে, মই প্ৰতিজ্ঞা কৰিছো এই নৰপিশাচ দুষাখনৰ এদিন ৰক্তপান কৰিমেই। যদি মই দুষাখনৰ ৰক্তপান কৰিব নোৱাৰো তেন্তে মোৰ স্বৰ্গপথ চিৰদিনলৈ বন্ধ হব। এই সকলোবোৰ দেখি শুনি ধৃতৰাষ্ট্ৰই ভাবিলে এই সকলোবোৰ ঘটনাই তেওঁৰ পুত্ৰসকলৰ বিনাশ মাতি আনিছে। সৎ স্বভাৱৰ পাণ্ডৱসকলক এনেদৰে অন্যায় কৰাটো উচিত হোৱা নাই। তেওঁ দ্ৰৌপদীক কাষলৈ মাতি আনি মৰমেৰে বহুত বুজালে। তাৰ পিছত যুধিষ্ঠিৰৰ ফালে চাই কলে, বোপা যুধিষ্ঠিৰ, তুমি ইমান সৎ আৰু পবিত্ৰ যে তোমাৰ কোনো শত্ৰু থাকিবই নোৱাৰে। দুৰ্যোধনে অনেক অপকৰ্ম কৰিলে, তুমি তেওঁক ক্ষমা কৰিবা। যিবোৰ ঘটিব নলগীয়া ঘটনা ঘটি গল সেইবোৰ পাহৰি যোৱা। এতিয়া তুমি তোমাৰ ধন সম্পত্তি ৰাজ্য সকলো ঘূৰাই লোৱা। তুমি এতিয়া সম্পূৰ্ণ স্বাধীন হলা। ইন্দ্ৰপ্ৰস্থলৈ গৈ এতিয়া ৰাজ্য শাসন কৰাগৈ। ধৃতৰাষ্ট্ৰৰ কথা শুনি পাণ্ডৱসকল অবাক হল। তেওঁলোকে সপোনতো ভবা নাছিল ইমান সহজতে তেওঁলোক বিপদমুক্ত হব বুলি। সকলোৰে পৰা বিদায় লৈ পঞ্চপাণ্ডৱে ইন্দ্ৰপ্ৰস্থলৈ বুলি বাট ললে। পাণ্ডৱসকল যোৱাৰ পিছত কৌৰৱসকলৰ মাজত কাজিয়াৰ সৃষ্টি হল। সকলো ষড়যন্ত্ৰ সফল হোৱাৰ পিছতো শেষত ধৃতৰাষ্ট্ৰৰ বাবেই পাণ্ডৱসকলে ৰাজ্য ধন সম্পত্তি এই সকলোবোৰ ঘূৰাই পোৱাত দুৰ্যোধন ধৃতৰাষ্ট্ৰৰ সৈতে তুমুল বিবাদত লিপ্ত হল। দুৰ্যোধনৰ কথা হল শত্ৰুক ধ্বংস কৰিবলৈ যিকোনো উপায় গ্ৰহণ কৰাটোৱেই নিয়ম। যিহেতু পাণ্ডৱক সমূহ সমৰত পৰাস্ত কৰাটো অসম্ভৱ, গতিকে তেওঁলোকক চলেৰেই ধ্বংস কৰিব লাগিব। শেষত দুৰ্যোধনে ধৃতৰাষ্ট্ৰৰ পৰা পাণ্ডৱক পুনৰ পাশা খেললৈ নিমন্ত্ৰণ কৰিবৰ বাবে অনুমতি আদায় কৰিলে। ধৃতৰাষ্ট্ৰৰ পৰা অনুমতি আদায় কৰিয়েই দুৰ্যোধনে পাণ্ডৱক পুনৰ পাশা খেললৈ আমন্ত্ৰণ জনাবৰ বাবে দূত পঠিয়ালে। ইফালে পাণ্ডৱসকল গৈ ইন্দ্ৰপ্ৰস্থ পোৱাগৈয়েই নাছিল। দুৰ্যোধনৰ দূতে গৈ বাটতে যুধিষ্ঠিৰক ধৃতৰাষ্ট্ৰই পুনৰ পাশা খেললৈ আমন্ত্ৰণ জনোৱাৰ সংবাদ দিয়াত যুধিষ্ঠিৰ হতভম্ব হল। তথাপি যুধিষ্ঠিৰে শান্তভাৱেই কলে, পাশা খেললৈ জনোৱা নিমন্ত্ৰণ ক্ষত্ৰিয়ই ৰক্ষা নকৰাটো নিয়মৰ ভিতৰত নপৰে। সেয়েহে নিমন্ত্ৰণ জনাইছে যেতিয়া মই নিমন্ত্ৰণ ৰক্ষা কৰিবই লাগিব। ধৰ্মপুত্ৰ পুনৰ হস্তিনাপুৰলৈ আহি শকুনিৰ লগত পাশা খেলত বহিল। সভাসদসকলৰ মাজৰ পৰা অনেকজনে যুধিষ্ঠিৰক পাশা খেলত পুনৰ লিপ্ত নহবৰ বাবে উপদেশ দিছিল যদিও যুধিষ্ঠিৰে কাৰো উপদেশলৈ কাণ সাৰেই নিদিলে। এইবাৰ পাশা খেলৰ পণ হল পৰাজিত পক্ষই 12 বছৰৰ বাবে বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিব লাগিব। যদিহে অজ্ঞাতবাস খটা বছৰটোত কেনেবাকৈ ধৰা পৰে তেন্তে পুনৰ 12 বছৰ বনবাস খাটিব লাগিব। এইবাৰো পাশা খেলত শকুনিৰ হাতত যুধিষ্ঠিৰ পৰাজিত হল। ফলস্বৰূপে পাণ্ডৱসকলে 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস খাটিবলগীয়াত পৰিল। গছৰ বাকলি পৰিধান কৰি পাণ্ডৱসকল দ্ৰৌপদী সহ বনবাসলৈ যাত্ৰা কৰিলে। পাণ্ডৱসকলে এনেদৰে বনবাস খাটিবলগীয়া হোৱাত পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, মহাত্মা বিদুৰ আদিৰ উপৰিও প্ৰজাসকলে মনত অতি বেজাৰ পালে। কিন্তু কি হব, পাণ্ডৱসকল যে বনবাসলৈ যাবই লাগিব। আৰু এইদৰেই পাশা খেলৰ পৰিণতি স্বৰূপে পাণ্ডৱসকল বনবাসলৈ গল। 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস শেষ কৰি পাণ্ডৱসকল ঘূৰি আহি কৌৰৱসকলৰ লগত কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিলে। আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ 100 জন ভাতৃৰ মৃত্যু হল। অৰ্থাৎ শকুনিয়ে কৌৰৱসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা সম্পূৰ্ণৰূপে সফল হল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল পালে ওচৰতে থকা লাইক বাটনটো এবাৰ প্ৰেছ কৰি দিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে আজিলৈ এইখিনিতে শেষ কৰিছো। ধন্যবাদ।